গো নমস্কাৰ, মই আছোঁ বিহুৱতী বোৱাৰীৰ ছেটত আৰু মোৰ লগত আছে দুগৰাকী বোৱাৰী বিহুৱতী। এয়া মোৰ সোঁফালে আছে কুইন কোঁৱৰ আৰু অনামিকা স্বৰ্গীয়াৰী। আৰু মই এওঁলোকক স্পেচিয়েলি ইয়াৰ কাৰণে ইয়ালৈ মাতি আনিছোঁ, কাৰণ তেওঁলোক নাচিবলৈ আহিছে আজি আমাৰ প্ৰতিযোগিতালৈ। কেনেকুৱা অনুভৱ হৈছে? খুব ভাল লাগিছে জয়ন্ত দা, ধন্যবাদ জনাইছোঁ আপোনাক এনেকুৱা এটা আমাক প্লেটফৰ্ম দিয়াৰ বাবে, আৰু NB নিউজক ধন্যবাদ জনাইছোঁ এনেকুৱা আমাৰ বোৱাৰীসকলৰ কাৰণে এনেকুৱা এটা প্লেটফৰ্ম ওলাইছে। আমি ৰখি থাকোঁ একচুৱেলি, মানে সকলো বোৱাৰীৰ পাছত মানে বিহুৱতী নাচিবলৈ নোৱাৰে, তো সেইটো ৰাস্তা মানে বন্ধ হৈ যায়। তো এইবোৰ পথ মুকলি কৰি দিছে আমাৰ বাবে, আমাৰ খুব ভাল লাগিছে। আমি আকৌ নাচিবলৈ পাৰিছোঁ, কঁকাল ভাঙিবলৈ পাইছোঁ, সেইকাৰণে ভাল লাগিছে। ধন্যবাদ। থেংক ইউ। তোমাৰ অনুভৱ? মোৰো বহুত ভাল লাগিছে, এনেকুৱা এটা অনুষ্ঠান পাইছোঁ। NB নিউজে ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজিত কৰিছে, তাৰ বাবে বহুত ভাল লাগিছে। আৰু আমি ইমান নাচিম বুলি হেঁপাহ কৰি থাকোঁ, বিয়া হোৱাৰ পিছত এনেকুৱা এখন মঞ্চ নাপাওঁ আচলতে। সেইকাৰণে আমাৰ জীয়তে যিবোৰ আশা থাকি গ'ল, এনেকুৱা এখন মঞ্চ পাই সেই আশা পূৰাব পাৰিছোঁ, সেইকাৰণে বহুত ভাল লাগিছে। সেইকাৰণে NB নিউজে ইমান ধুনীয়া এটা আয়োজন কৰিছে, সেইকাৰণে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে যেন এনেকৈ বোৱাৰী বিহুৱতীটো পাতিবলৈ আৰম্ভ কৰক, তাৰে কামনা কৰিছোঁ। তেতিয়াহ'লে আমি 20 তাৰিখৰ পৰা 20 এপ্ৰিলৰ পৰা প্ৰতি শনিবাৰ আৰু দেওবাৰে নিশা 8 বজাত আপোনালোকে চাবলৈ পাব বিহুৱতী বোৱাৰী। গতিকে আমি একেলগে কওঁ, 20 এপ্ৰিলৰ পৰা সকলোৱে চাব বিহুৱতী বোৱাৰী।